এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই আজি অসমীয়া আলু, জালুক আৰু কচীয়া মাছৰ এটি সুন্দৰ ৰেচিপিৰে সকলোকে নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। ব'লকচোন পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া ৰেচিপিটো বনাবৰ বাবে মই প্ৰথমতে অলপ অসমীয়া আলু ভালদৰে ধুই লৈ কাটি ল'লোঁ আৰু লগতে দুটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া, অলপ আদা নহৰু আৰু অলপ জালুকৰ গুড়ি পিচি ল'লোঁ। তাৰপাছত এইফালে এয়া মালিকে কাটি দিলে কচীয়া মাছটো, ভাইটিয়ে ভালদৰে কাটি দিলে, মালিকে নহয় অৱশ্যে। তাৰপাছত এইফালে কেৰাহী মই পাতিয়ে থৈছিলোঁ, কাটি হয় মানে কেৰাহী গৰম হৈ গ'ল, তেল দি পিঁয়াজখিনি ভাজি ল'লোঁ আৰু লগতে মই দুটা পকা জলকীয়া আৰু অলপমান পিচি লোৱা আদা নহৰু ইয়াতে একেলগে এড কৰি অলপ সময়ৰ বাবে ভাজি ল'লোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈ ভাজি লৈছোঁ। এয়া প্ৰায় ৰঙা হৈছে আৰু এতিয়া মই কচীয়া মাছখিনি ইয়াতে ভাজি লৈছোঁ। গেছটো অলপ ল' ফ্লেমত দি থৈছোঁ আৰু এনেদৰে দি পেলাই ভালদৰে কচীয়া মাছখিনি ভাজি লৈছোঁ। আদা নহৰু আৰু পিঁয়াজখিনি মই একেলগে গোটেইখিনি দি দিয়া নাই। পিঁয়াজখিনি যদি সৰহকৈ তেলত দি দিয়া হয় গোটেই তেলটো পিঁয়াজখিনি খাই পেলায়, সেয়েহে পিঁয়াজ অলপ কমকৈ দি মাংসটো প্ৰথমতে ভাজি লৈছোঁ আৰু এতিয়া অলপ নিমখ আৰু মাংসখিনি ফুটাৰ লগে লগে অলপ হালধি এড কৰি মই মাংসখিনি আকৌ ভালদৰে লৰাই দিলোঁ, যাতে নিমখ আৰু হালধিখিনি মাংসখিনিৰ লগত ভালদৰে মিলি যায়। আৰু এতিয়া লগে লগে মই আৰু বেছিকৈ কাটি থৈছিলোঁ বুলি কৈছিলোঁ যে পিঁয়াজ আৰু আদা নহৰু পেষ্টটো অলপ আছিলে, এতিয়া একেলগে দি আকৌ ভালদৰে ভাজি লৈছোঁ। গেছটো অলপ কমতেই দি থৈ দিছোঁ আৰু মাংসখিনি এনেদৰে অলপ সময় ভাজি লৈছোঁ যাতে মাংসখিনি ভালদৰে সিজি যায় আৰু পিঁয়াজখিনি, পাছত দিয়া পিঁয়াজখিনিও যাতে ভালদৰে সিজি যায়। আৰু এতিয়া মই কাটি লোৱা আলুখিনি এড কৰি দিছোঁ ইয়াতে এড কৰি পেলাই, এয়া হ'ল অসমীয়া আলু, সেয়েহে বাকলিটো গুচাই দিয়া নাই, বাকলিয়ে চাকলিয়ে দি দিছোঁ আৰু যিহেতু কচীয়া মাছটো বহুত ডাঙৰ নহয়, বেছি ওলোৱা নাই, সেয়েহে অলপ আলু দিছোঁ অকণমানিকৈ, তাহাঁতি সকলোৱে খাব লাগিব, সেয়েহে এইটো আৰু দৰৱৰ নিচিনাকৈ খোৱাহে আৰু সৰহকৈ খোৱা বুলি বস্তু নহয়, সৰহকৈ খাওঁ বুলিলেও চব সময়তে পোৱা নাযায়, সেয়েহে মালিকে ক'ৰবাৰ পৰা কিনি লৈছিলে। কচীয়া মাছটো খাব লাগে বোলে, তেজৰ বাবে ভাল, সেইবাবে মই ৰান্ধিছোঁ। আপোনালোকে খায়নে বাৰু কমেণ্ট কৰি জনাবচোন। যদি আপোনালোকে নাখায় তথাপিও ল'ৰা ছোৱালীক খুৱাব দেই মাজে সময়ে, যিহেতু স্বাস্থ্যৰ বাবে ভাল। আৰু এতিয়া অলপ পানী দি ভালদৰে কচীয়া মাছৰ আঞ্জাখন উতলিবলৈ দিলোঁ। আৰু এইফালে ৰেচিপিটো উতলি থাকোঁতেই মই আগতে পিচি থোৱা জালুকৰ গুড়িখিনি এতিয়া ইয়াতে উতলি থকাতে এড কৰি দিলোঁ আৰু এয়া উতলি থাকোঁতে ঢাকোনখনেৰে ঢাকি আধা ঘণ্টামান উতলিবলৈ দিলোঁ আৰু উতলাৰ পাছত এয়া দেখিলে অলপমান ধনিয়া পাত মই মিহি মিহিকৈ কাটি এড কৰি দিলোঁ। আৰু এইফালে মোৰ ৰেডি হৈ গ'ল আজিৰ কচীয়া মাছৰ সুন্দৰ ৰেচিপি। গতিকে আজিলৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ, বাই।